হেল্ল' এভৰিৱান, আজি হৈছে শ্বিলঙৰ প্ৰথমটো দিন আৰু আজি মই ওলালোঁ ৱেষ্ট খাছী হিলছ ডিষ্ট্ৰিক্টলৈ আৰু আজি ফুৰিম ৱেষ্ট খাছী হিলছৰে হেডকোৱাৰ্টাৰ নংষ্টইনৰ কিছুমান ধুনীয়া ধুনীয়া ঠাই। গতিকে ব'লক আপোনালোককো ঠাইসমূহ দেখুৱাই যাওঁ। প্ৰথম যিটো ঠাইলৈ যাম সেই ঠাইটো হৈছে এখন ধুনীয়া গাঁও যাৰ নাম হৈছে মাওফানলুৰ। আৰু আপোনালোকো যদি আহিবলৈ বিচাৰে মাওফানলুৰ তেতিয়া কেনেকৈ আহিব মই আপোনালোকক জনাই দিছোঁ। প্ৰথমতে আপোনালোকে আহিব লাগিব শ্বিলঙৰ পুলিচ বজাৰলৈ আৰু পুলিচ বজাৰতে আপোনালোকে এল্টো কাৰসমূহ ৰেণ্টত ল'ব পাৰে, মানে পাৰ ডে হিচাপত হয়। আমাৰ দুজন আহিছিলোঁ, আমাৰ পাৰ ডে ভাড়া লৈছিল 4,000 টকা, কিন্তু আপোনালোক যদি 4জন আহে তেতিয়া আপোনালোকৰ ভাড়া এজনৰ ভাগত 1,000কৈ পৰিব। গতিকে আপোনালোকৰ তেতিয়া সুবিধা হ'ব। আৰু যেতিয়া আপুনি কাৰখন ৰেণ্টত ল'ব আপোনালোকে তেওঁলোকক ঠাইসমূহ জনাই দিলেই বা ফটো দেখাই দিলেই হ'ব, তেওঁলোকে আপোনাক নিৰ্দিষ্ট ঠাইলৈ লৈ যাব। আৰু কিন্তু এটা কথা, আপোনালোকে যদি কাৰ ৰেণ্টত লয় ড্ৰাইভাৰজনক আপোনালোকে খোৱাবও এক্সট্ৰাকৈ আপোনালোকৰ ফালৰ পৰাই খুৱাব লাগিব ৰেণ্টৰ উপৰিও। গতিকে সেইটো এবাৰ চাই ল'ব। আৰু আপোনালোকে যোন ঠাইলৈকে নাযাওক মেঘালয়ত সকলোতে কিন্তু টিকেট ছিষ্টেম, ফ্ৰীকৈ আপোনালোকে আনকি প্ৰাকৃতিকভাৱে সৃষ্টি হোৱা পাহাৰখনো চাব নোৱাৰে, তাতো টিকেট ছিষ্টেম। তাৰ উপৰিও বহু ঠাইত আপোনালোকৰ কাৰ পাৰ্কিঙৰ পইচা লয় আৰু সেই কাৰ পাৰ্কিঙৰ পইচাও আপোনালোকেই দিব লাগিব, সেইটো কিন্তু ড্ৰাইভাৰজনে নভৰে। গতিকে তাৰ এই নিয়ম। গতিকে এবাৰ সেইবোৰো ভালদৰে তেওঁলোকৰ লগত যোৱাৰ আগতে আচলতে পাতি ল'ব। যিহেতু আমি পাতি লোৱা নাছিলোঁ সেইবাবে আমি ভৰিব লগা হ'ল। আগতেই যদি আপোনালোকে ঠিক কৰিলে হয়তো তেতিয়া নালাগিবও পাৰে, তাৰ বিষয়ে মই ভালদৰে গম নাপাম। সেইকাৰণে যোৱাৰ আগতে সকলো কথা আপোনালোকে পাতি ক্লিয়াৰ কৰি ল'ব। আৰু দেখিছেনে বাৰু, এনেদৰে আহি আহি আমি মাওফানলুৰো পাই গ'লোহি। গতিকে ব'লক এতিয়া আপোনালোকক দেখাম মাওফানলুৰ গাঁওখন। এইখনেই হৈছে ৱেষ্ট খাছী হিলছৰ নংষ্টইনত থকা মাওফানলুৰ গাঁও। আৰু পৰিৱেশটো দেখিছেনে গাঁওখনৰ ইমান ধুনীয়া। আৰু এনেদৰে আপোনালোকে ইয়াত ব'টিঙো কৰিব পাৰে। আৰু ব'টিং কৰিবৰ বাবে কিন্তু আপোনালোকে ইয়াত এক্সট্ৰা টিকেট কৰিব লাগিব। যিহেতু সোমাওঁতে আমাৰ টিকেট লৈছেই, কিন্তু আকৌ যদি আপোনালোকে ব'টিং কৰিব বিচাৰে তাৰো এক্সট্ৰাকৈ টিকেট কাটিব লাগিব। ইয়াৰ পৰা মই এটাই বুজিলোঁ যে পৰ্যটন ক্ষেত্ৰখনৰ পৰা মেঘালয়খনৰ বহুত ইনকম হৈ আছে কিন্তু। আৰু এই যে দেখিছে সৰু সৰু ধুনীয়া কটেজকেইটা, এই কটেজকেইটাত আপোনালোকে বুক কৰি থাকিবও পাৰে। আমি যিহেতু বুক কৰা নাছিলোঁ সেইবাবে আমি থাকিব নোৱাৰিলোঁ। নেক্সটবাৰ গ'লে কিন্তু আমি নিশ্চয় থাকিম। ইমান ধুনীয়া পৰিৱেশ এটাৰ মাজত থাকিবলৈ কাৰণো মন নাযাব, হয়নে নহয় বাৰু কওকচোন। এনেদৰেই মাওফানলুৰত কিছু মধুৰ সময় কটাই কিছুমান পাহৰিব নোৱাৰা স্মৃতি বুকুত বান্ধি আমাৰ নেক্সট ডেষ্টিনেশ্যন ৱেনিয়া ফলছলৈ বুলি আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ। মেঘালয়ত আহি আৰু এটা কথা গম পালোঁ যে তেওঁলোকে কিন্তু আমাৰ অসমৰ মানুহে খোৱাৰ দৰে কাঁহীত সৰহকৈ ভাত নাখায়। তেওঁলোকে মাথো প্লেটত কেইটামানহে ভাত খায় আৰু ওপৰতে অকণমান জাষ্ট জোল বা কিবা এটা হ'লেই হ'ল তেওঁলোকৰ। আমাৰ তাৰ বাবে তেওঁলোকৰ হোটেলত খোৱাৰ অলপ প্ৰব্লেম হৈছিল। যিহেতু আমাৰ অসমীয়া মানুহৰ ভাত নহ'লেই নহয়, তাতে দুপৰীয়া ভাতকেইটা যদি ভালকৈ খাবলৈ নাপাওঁ তেতিয়াহ'লেনো আৰু কি ক'ম। আৰু এনেকুৱা পাহাৰীয়া ৰাস্তাবোৰত যাবৰ কাৰণে কিন্তু চবতকৈ ভাল সৰু গাড়ীবোৰহে, আৰু এল্টো গাড়ী কিন্তু ইয়াৰ কাৰণে বেষ্ট। সেইবাবেহে গোটেই শ্বিলংখনৰ 90% গাড়ীয়ে এল্টোহে। আৰু তাৰ বাহিৰে মই বেলেগ গাড়ী খুব কমেই দেখিলোঁ, বেছিভাগ গাড়ীয়ে ইয়াত এল্টো গাড়ী চলে। আৰু ৰাস্তাৰ কাষে কাষে থকা গছবোৰ আপোনালোকে চিনি পাইছেই নিশ্চয়, কাৰণ শ্বিলং আহিছোঁ যিহেতু পাইন গছ নহ'লে হ'বনে। এইবোৰ হৈছে পাইন গছ ৰাস্তাৰ কাষে কাষে। চাওকচোন কিমান ধুনীয়া লাগিছে দেখি। আৰু এনেদৰে আহি আহি আমি ৱেনিয়া ফলছ পাই গ'লোহি। আৰু আমি য'ত ৰৈ আছোঁ এইখিনি ঠাইৰ পৰা ৱেনিয়া ফলছটো ধুনীয়াকৈ দেখা পোৱা যায়। আৰু এইটোৱে হৈছে ৱেনিয়া ফলছ। ৱাটাৰফল চাই আমি পুনৰ আমাৰ নেক্সট ডেষ্টিনেশ্যন ডম মাও, যাক গ্ৰীণ স্মল লেণ্ড বুলি কোৱা হয়, তাৰ পালোহি। এয়া দেখিছেনে
আমি আহি আমাৰ নেক্সট ডেষ্টিনেশ্যন পাই গ'লোঁ। নেক্সট মানে এইটোৱেই হৈছে আমাৰ আজিৰ লাষ্ট ডেষ্টিনেশ্যন। পাহাৰখনৰ ওপৰতেই কিন্তু তেওঁলোকে খেলিবৰ বাবে জোলনা, বহিবৰ বাবে চকী, কিবা খালে পেলাবৰ বাবে ডাষ্টবিন সকলো ব্যৱস্থা কৰি দিছে। আৰু এইখিনিতে মোৰ অৱস্থাটো চাবচোন, যিহেতু বহুত ওখ পাহাৰ হয়, মই একেবাৰে দৌৰি উঠি গুচি আহিলোঁ আৰু লাষ্টত ফোপাই অৱস্থা বেয়া। একদম পাহাৰৰ ওপৰত ভিউ পইণ্টত আছোঁ, ফোপাই গৈছোঁ, বহুত ওখ। সেয়া একদম তলত আছে পাহাৰবোৰ, সেয়া গোটেই বিৰাট ধুনীয়া, একদম ফোপাই আছোঁ, ভাগৰ লাগি গৈছে উঠি উঠি। আৰু ভিউ চাওক না কিমান ধুনীয়া। বাই বাই, অলপ এনজয় কৰি লওঁ। আৰু আপোনালোকেও দমমাও গ্ৰীণ স্পনলেণ্ডৰ সৌন্দৰ্য উপভোগ কৰক। আৰু এই ঠাইডোখৰক নংস্পুং বুলি কোৱা হয়। গতিকে ভিডিঅ'টো আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। পুনৰ এটা নতুন ভিডিঅ' আৰু নতুন দিনৰ সৈতে আকৌ আপোনালোকক লগ পাম শ্বিলঙৰ ডে 2 ভিডিঅ'ৰ সৈতে। গতিকে আজিলৈ সকলোকে বাই বাই।